হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ খবৰ ভাল? আজি যাম বিশেষ চৰ্চিত এটা মন্দিৰলৈ। মন্দিৰভাগ আমাৰ তিতাবৰৰ পৰা আপোনাৰ কোন ষ্টেচনত গ'লে পায়, আমি ইউটিউবত বহুত মাৰিলোঁ নাপালোঁ। ভাবিছোঁ মই আজি দি দিম তিতাবৰৰ পৰা কোনটো ষ্টেচনলৈ গ'লে অগ্নিনাথ মন্দিৰ পাই গ'লোহি। তিতাবৰ এইয়া দেখিছে আমাৰ তিতাবৰ ষ্টেচন। এয়া আমাৰ চলুবাই। হাই চলুবাই। আৰু এয়া আমাৰ সীমাবাই। সেই আমাৰ বাবু দাদা। মানে আমি বহুত সোনকালে আহিলোঁ দেই। বহুত দিনৰ আশা আছিলে মানে অগ্নিনাথ মন্দিৰ যোৱা, আৰু মোৰ মনৰ আশাটো পূৰ হ'ল যেতিয়া ভাবিছোঁ অগ্নিনাথ মন্দিৰ গৈ আহোঁ। আমি টিম যাম দেই। গোটেই চিটেই খালী হৈ আছে। মই শ্বৰ্টকৈ এটা ভিডিঅ'টো বনাম। পাপাক নাখালো নহয়। কি হ'ব যাব আনিলে হ'ব। তাত ডাঙৰ চাকি এখন এইফালে জ্বলোৱা হৈ আছে, তাত তেলটো ঢালিব, তাৰপৰা ধূপটো অৰ্পণ কৰিব। পাছতেই খালি ঘটি ভাগি কাষতে এখনি বগা ৰঙৰ ট্ৰে থোৱা হৈছে। সেই ট্ৰে ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰিলোঁ। বাবাক দৰ্শনৰ অৰ্থে আমি 5টি পথ আপোনালোকৰ আগত দাঙি ধৰিছোঁ। এই 5টি পথেদি এখোজ দুখোজকৈ প্ৰৱেশ কৰিলেই বাবাক দৰ্শন কৰিব পাৰিব। আগভাগত আমাৰ স্বেচ্ছাসেৱক থাকে। স্বেচ্ছাসেৱকে কেইজনকৈ ভিতৰলৈ যাবলৈ আদেশ দিয়ে, এই ভাগি মানি চলিবলৈ কোটি কোটি অনুৰোধ কৰিলোঁ। দৈনন্দিন কাৰ্যসূচী মতে আইগৰাকী ইতিমধ্যে বাবাৰ চৰণ ধন্যবাদ। ভিডিঅ' কৰিছে নকৰিব। জানো মই নাজানো নহয়
যাবা আৰু বাহিৰলৈ গ'লে